চিৰাঙৰ বৰতলুৱাত নতুন পথ আৰু পদপথৰ আধাৰশিলা স্থাপন কৰা হয়। চিৰাং জিলাৰ কাজলগাঁও পৌৰসভাৰ অন্তৰ্গত বৰতলুৱাত নতুন পথ আৰু পদপথৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে কোকৰাঝাৰ সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকি ইউপিপিএলৰ ইউথৰ জিলা সভাপতি হায়াত নাৰ্জাৰী, ইউপিপিএল বুথৰ কমিটিৰ জিলা সভাপতি মিন্নত আলী, কাজলগাঁও প্ৰেছ ক্লাবৰ সভাপতি আবু বক্কৰ সিদ্দিক আৰু উপস্থিত থাকে বৰতলুৱা ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ খলিলুৰ ৰহমান আৰু উপস্থিত থাকে গাঁৱৰ গণমান্য ব্যক্তিসকল। 350 মিটাৰ ৰাস্তাটো 17.25 লাখ টকাৰ ব্যয় সাপেক্ষে আৰু ফুটব্ৰিজখনৰ 17 লাখ টকা ব্যয়ত 1 মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে সাংসদগৰাকীয়ে। ইয়াৰ এনপিএলএডি যেটো হয় এই উন্নয়ন পুঁজি দি এই ৰাস্তা 3.5 মিটাৰ ৰাস্তা কৰাৰ কাৰণে মই যত্ন কৰিছো। আজি ইয়াৰ আধাৰশিলা স্থাপন কৰিলো। হয়, আমাৰ এই অঞ্চলবোৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছে, ৰাস্তা ঘাটবোৰ সম্পূৰ্ণ হৈ উঠা নাই। আমি দেখিছো এই অঞ্চলত এটা সময়ত বৰপেটা লোকসভা সমষ্টি আছিলে অন্তৰ্গত আৰু বৰ্তমানলৈকে আজিলৈকেও বঙাইগাঁও সমষ্টি হিচাপে আছে, চিডলি সমষ্টি সম্পূৰ্ণকৈ সোমোৱাগৈ নাই। তেনে ক্ষেত্ৰত এই অঞ্চলৰ ৰাস্তা ঘাটবোৰ বা তেনেকৈ যাতায়াতৰ ব্যৱস্থা যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি নিশ্চিতভাৱে হৈ উঠা নাই। আৰু দেখা গৈছে যে তেনেকৈ চৰকাৰ আহে যায়। স্বাধীনতাৰ 75 বছৰ হৈ গ'ল। বিটিএচি গঠন হোৱা আজি প্ৰায় 20-22 বছৰ হৈ গ'ল। এনে ক্ষেত্ৰতো এই হৈ উঠা নাছিলে, কিন্তু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ প্ৰধান তেখেতৰ নেতৃত্বত এই অঞ্চলৰ শান্তি সম্প্ৰীতি আনাৰ লগতে এই অঞ্চলৰ উন্নয়নটো ত্বৰান্বিত কৰাৰ কাৰণে চেষ্টা চলাইছে। তাৰ কাৰণে ইয়াৰ এটা অংশ হিচাপে আজি মই উন্নয়ন পুঁজিৰ পৰা এই ৰাস্তা কৰিবলৈ যত্ন কৰিছো। এইটো ৰাস্তাটো এই 1 মাহৰ ভিতৰতে কমপ্লিট যাতে কৰিব পৰা যায় বা নিৰ্মাণ কাৰ্য আমি কৰিব পৰা যায়। আৰু ইয়াৰ লগতে আৰু এটা ফুটব্ৰিজ এটা আছে। এই ফুটব্ৰিজো এতিয়াই অলপ পিছতে আমি আধাৰশিলা কৰি আছো, কাৰণ তেওঁলোকে বহু বছৰ ধৰি তেওঁলোকে অলপ কষ্ট ভুগিছিলে, কাৰণ অহা যোৱাৰ এটা ব্যৱস্থা তেওঁলোকে বহুত জৰাজীৰ্ণ অৱস্থাত আছিলে দলংখন। এইটো আজি একেলগে আধাৰশিলা কৰি যাতে একদম খুব কম সময়ৰ ভিতৰতে যাতে সম্পূৰ্ণ কৰিব পাৰে, তাৰ কাৰণে মই এইটো এটা হ'ল 17 লাখৰ অলপ ওপৰ আছে আৰু এটাতো 20ৰ অলপ ওপৰ হ'ব। 17 লাখ 25 হাজাৰ আৰু 17 লাখ।